নতুন জেৰুসালেম কাৰ বাবে সজোৱা হ'ব আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল
তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 20 নম্বৰ অধ্যায়ত আমি খ্ৰীষ্ট শয়তান মানুহ ক্লেশৰ মাজেৰে পাৰ হৈ অহা সাধুসকল পুনৰুত্থান পৃথিৱী খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন আৰু খ্ৰীষ্টই বগা সিংহাসনত বহি কৰা বিচাৰৰ সৈতে সম্পৰ্কিত কথাবোৰ পাওঁ খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ অন্তত শয়তানক কিছুদিনৰ বাবে আকৌ মুকলি কৰি দিয়া হ'ব আৰু শয়তানে মানুহবোৰক লগত লৈ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব এয়া হ'ব শয়তান আৰু মানুহৰ ঈশ্বৰৰ বিৰুদ্ধে শেষ বিদ্ৰোহ কিন্তু শয়তানক অগ্নিময় নৰকত পেলাই দিয়া হ'ব মানুহ আৰু ঈশ্বৰৰ শত্ৰুক অৱশেষত স্থায়ী ন্যায় বিচাৰৰ আগলৈ আনি এনেদৰে শাস্তি দিয়া হ'ব বুলি জানি ঈশ্বৰৰ সন্তানসকলে সকাহ পোৱা উচিত শয়তান আজি নৰকত নাই কিন্তু ভৱিষ্যতেহে নৰকত পেলোৱা হ'ব বগা সিংহাসনত বহি খ্ৰীষ্টই বিচাৰ কৰিব মৃত লোকসকলৰ বিচাৰ কৰা হ'ব আৰু সাগৰেও তাত থকা মৃতকবোৰ এৰি দিব আৰু মৃত্যু আৰু পৰলোকেও তাত থকা মৃতসকলক সোধাই দিব আৰু তেওঁলোকৰ কৰ্ম অনুসাৰে প্ৰত্যেকৰে বিচাৰ কৰা হ'ব এই বগা সিংহাসনৰ বিচাৰেই হ'ব শেষ বিচাৰ প্ৰভু যীশুৱে কৈছিল তেওঁক বিশ্বাস কৰা সকল এই বিচাৰলৈ আহিব নালাগে বুলি সেই বিচাৰৰ শেষত মৃত্যু আৰু পৰলোককো সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল সেই অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু তাৰ পাছত আহিব অনন্তকাল 21 নম্বৰ অধ্যায়ত এই অনন্তকালৰ উন্মোচন কৰা হৈছে এখন নতুন স্বৰ্গ নতুন পৃথিৱী নতুন জেৰুজালেম নতুন যুগ আৰু মেৰ পোৱালীৰ কইনাৰ চিৰন্তন বাসস্থান য'ত আমি খ্ৰীষ্ট যীশুত নতুন সৃষ্টি হম এই অধ্যায়টোত যিবোৰ কথা আমি পাওঁ সেইবোৰ এই জগতৰ বাহিৰৰ অৰ্থাৎ প্ৰথম পদ কেইটামানৰ বাহিৰে এই অধ্যায়টোৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নাই এই অধ্যায়ত যেহেতু অনন্তকালৰ দীঘলীয়া দৃশ্য আমাৰ সন্মুখত আছে আমি কেৱল সময়ৰ পৰা অনন্তকাললৈ নহয় নতুন সৃষ্টিৰ দিশলৈও আগবাঢ়িছো নতুন স্বৰ্গ নতুন পৃথিৱী আৰু নতুন জেৰুজালেমে আমাক সম্ভাষণ জনাইছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে যদি আপুনি যোৱা অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আমি পঢ়িবলৈ পালোঁ পৃথিৱীত 1000 বছৰীয়া শাসনৰ কথা পৃথিৱীত চলা মহাক্লেশৰ অন্তত খ্ৰীষ্টৰ পুনৰ আগমন হ'ব আৰু স্থাপিত হ'ব খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকাল সেই 1000 বছৰীয়া শাসনৰ আৰম্ভণিতে শয়তানক বন্দী কৰি থোৱা হ'ব কিন্তু সেই সময়ৰ অন্তত শয়তানক খন্তেক সময়ৰ কাৰণে আকৌ মুকলি কৰি দিয়া হ'ব আৰু বহুতো মানুহে শয়তানৰ লগ ল'ব তাৰ পাছতে আমি পালোঁ যে শয়তান আৰু লগৰীয়া দূতবোৰৰ লগতে শয়তানৰ অনুগামী লোকবোৰক নৰকৰ অগ্নিত পেলাই দিয়া হ'ব আজি আমি 21 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ এই 21 নম্বৰ অধ্যায়ত অনন্তকলীয়া যুগৰ কথা আমাক জনাই দিয়া হৈছে এখন নতুন স্বৰ্গ এখন নতুন পৃথিৱী এখন নতুন জেৰুজালেম এটা নতুন যুগ আৰু মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া বাসৰ কথা আৰু তেতিয়া আমি হ'ম খ্ৰীষ্টত সম্পূৰ্ণৰূপে নতুন সৃষ্টি য'ত আমাক আজিকালি সঘনাই আমনি কৰি থকা পুৰণি প্ৰকৃতিয়ে আৰু আমনি কৰিব নোৱাৰিব এই 21 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পাওঁ সেইখিনি কথা এই জগতৰ কথাৰ পৰা সম্পূৰ্ণ বেলেগ বুলি আমি ক'ব পাৰোঁ এই অধ্যায়ত এই পৃথিৱীৰ সৈতে জড়িত কথা বিশেষ একো নাই কেৱল প্ৰথম পদ কেইটামানৰ বাহিৰে ইয়াতে আমি পঢ়িবলৈ পাওঁ খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া বাসস্থানৰ কথা স্বৰ্গনো বাৰু আচলতে কি বা কেনেকুৱা আমি যেতিয়া স্বৰ্গৰ কথা উল্লেখ কৰোঁ বা আলোচনা কৰোঁ আমি বহুতো কথা আমাৰ কল্পনাৰে কওঁ
আৰু প্ৰায়েই আৱেগিকভাৱেৰে কথাখিনি কওঁ। বহু সময়ত আকৌ মানুহে স্বৰ্গৰ কথা ক'বলৈ অলপ সংকোচো কৰে। কিন্তু আমি মনত ৰখা উচিত যে স্বৰ্গ এখন ঠাই, সুনিশ্চিত সুনিৰ্দিষ্ট ঠাই। আমি এই কথা অতি নিশ্চিতভাৱে ক'ব পাৰোঁ যে যদি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰিছোঁ, তেন্তে আমি এদিন নিশ্চয় স্বৰ্গলৈ যাবলৈ পাম। তাত আমাৰ নিজৰ নিজৰ একোটা ঠিকনা থাকিব। আমাৰ নাম আমাৰ গাত লিখা থাকিব। আমি মহাকাশত ফুৰি ফুৰি কেতিয়াবা যদি হেৰায়ো যাওঁ, তেন্তে কোনোবা স্বৰ্গদূতে আমাক বাট দেখুৱাই লৈ যাব আমাৰ ঘৰলৈ। কাৰণ স্বৰ্গত আমাৰ নিজৰ একোটা ঘৰ থাকিব। এই অধ্যায়ত আমাৰ আগত প্ৰকাশ কৰি দিয়া হৈছে কেতিয়াও সামৰণি নপৰা অনন্তকলীয়া যুগৰ, আৰু আমি আগবাঢ়ি যাওঁ সময়ৰ পৰা অনন্ত সময়লৈ এটা নতুন সৃষ্টিলৈ। এখন নতুন স্বৰ্গ, এখন নতুন পৃথিৱী আৰু এখন নতুন জেৰুচালেমে আমাক আদৰণি জনায়। পৰিত্ৰাণ পোৱা লোকসকলে ইতিপূৰ্বেই প্ৰভু যীশুখ্ৰীষ্টৰ নিচিনা গৌৰৱময় শৰীৰ লাভ কৰিব। সকলো নতুন হোৱা আমি ইয়াত দেখোঁ। এখন নতুন বিশ্বব্ৰহ্মাণ্ড মানে জীৱনৰ নতুন পদ্ধতি আৰু নতুন অৰ্থ। সেই নতুন বিশ্বব্ৰহ্মাণ্ডখনৰ নিয়মো নতুন হ'ব। সকলোবোৰ জীৱন সলনি হ'ব। জীৱন ধাৰণৰ প্ৰণালী সম্পূৰ্ণৰূপে সলনি হ'ব। তেনেকুৱা কেইটামান পৰিৱৰ্তনৰ কথা আমি এই 21 আৰু 22 নম্বৰ অধ্যায়ৰ পৰা জানিব পাৰোঁ। সেইকেইটা আমি এটা এটাকৈ আলোচনা কৰিম। প্ৰথম কথাটো হৈছে, সেই নতুন সৃষ্টিত পাপ, প্ৰলোভন আৰু পৰীক্ষা একেবাৰে নাথাকিব। আৰু এই কথাটোৱেই সকলোবোৰৰ আমূল পৰিৱৰ্তন ঘটাব। দ্বিতীয়তে, ঈশ্বৰৰ পৰা অহা, স্বৰ্গৰ পৰা ওলাই অহা নতুন জেৰুচালেম পৃথিৱীৰ এটা নতুন উপগ্ৰহ নহ'ব, কিন্তু সেই নতুন বিশ্বব্ৰহ্মাণ্ডৰ সকলো গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ আদি সেই নতুন জেৰুচালেমৰ চাৰিওপিনে ঘূৰিব। কাৰণ সেই নতুন জেৰুচালেম হ'ব ঈশ্বৰ আৰু খ্ৰীষ্টৰ বাসস্থান। তৃতীয়তে, আমি মাধ্যাকৰ্ষণ, মহাকৰ্ষণ আদি শক্তিৰ কথা জানো। সেই মাধ্যাকৰ্ষণ শক্তি সম্পূৰ্ণ নতুন ধৰণৰ নীতিৰ অধীন হ'ব। নতুন জেৰুচালেম আৰু পৃথিৱীৰ মাজত যাতায়ত হ'ব। খ্ৰীষ্টীয় মণ্ডলী ইতিমধ্যেই পৃথিৱীৰ পৰা যাবগৈ, আৰু খ্ৰীষ্টীয় মণ্ডলী থাকিব নতুন জেৰুচালেমত। আমি বিশ্বাস কৰোঁ যে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে সম্পূৰ্ণ বেলেগ ধৰণৰ শৰীৰ লাভ কৰিম, আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ আমাৰ ওপৰত নপৰিব। এই পৃথিৱী বা আন যিকোনো গ্ৰহ, নক্ষত্ৰ আদিৰ আকৰ্ষণৰ প্ৰভাৱ আমাৰ ওপৰত নপৰিব। চতুৰ্থতে, পোহৰ দিবৰ বাবে সূৰ্য নাথাকিব, কাৰণ ঈশ্বৰে নিজে পোনে পোনে সেই পোহৰ বিলাব গোটেই বিশ্বব্ৰহ্মাণ্ডখনতে। গতিকে তেতিয়া আৰু ৰাতি নহ'ব। তেতিয়া ৰাতি নাথাকিব, কাৰণ আমাৰ বাবে বিশ্ৰামৰ প্ৰয়োজনো নহ'ব, যিহেতু আমি সম্পূৰ্ণ নতুন ধৰণৰ শৰীৰ লাভ কৰিম। সেই সময়ৰ কাৰণে আমি আশাৰে বাট চাই আছোঁ। আপুনি বাৰু বাট চাই আছেনে? পঞ্চমতে, পৃথিৱীত তেতিয়া আৰু কোনো সাগৰ নাথাকিব। আজি সাগৰে পৃথিৱীৰ অধিক ভাগ আগুৰি আছে। পৃথিৱী পৃষ্ঠৰ 3/4 আচলতে পানী। গতিকে যেতিয়া কোনো সমুদ্ৰ নাথাকিব, তেতিয়া পৃথিৱীৰ জীৱ-জগতৰ এটা সম্পূৰ্ণ নতুন অৱস্থা আহিব বুলি আমি বুজি পাওঁ। আমাৰ বাবে নিশ্চয় ঠাইৰ নাটনি নহ'ব। তেতিয়া অৱশ্যে খাবলৈ মাছ নাথাকিব। মানুহবোৰ নিশ্চয় নিৰামিষভোজী হ'ব। সেই 1000 বছৰীয়া শাসনৰ দিনতো আৰু অনন্তকলীয়া যুগতো। এডেনবাৰীত থকা সময়তো মানুহ আচলতে নিৰামিষভোজীহে আছিল। অনন্তকলীয়া মানুহৰ একমাত্ৰ আহাৰ হ'ব ফল, কেৱল ফল। সেই কথাটো আমি প্ৰকাশিত বাক্যৰ 22 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ পঢ়িলেই ভালদৰে বুজি পাওঁ। ষষ্ঠতে, খ্ৰীষ্ট, পিতৃ ঈশ্বৰ
আৰু তেওঁৰ সিংহাসন সকলোৰে দৃষ্টিগোচৰ হ'ব। গতিকে মানুহৰ কাৰণে নতুন যুগৰ সূচনা হ'ব, নতুন সৃষ্টিৰ সূচনা হ'ব। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যোহনৰ প্ৰতি প্ৰকাশিত বাক্যৰ 21 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছোঁ। পাছে মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ, কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচিল, সমুদ্ৰও আৰু নাই। পাছে মই দেখিলোঁ। পাচনি পৌলে মই দেখিলোঁ বুলি বাৰে বাৰে উল্লেখ কৰি থকা আমি পাই আহিছোঁ। এনেদৰে যোহনে আমাক সোঁৱৰাই দি আছে যে তেওঁ এই সকলোবোৰ দৃশ্য দেখি আছে। ভৱিষ্যতে কি কি ঘটিব সেই সকলো কথা যোহনক চিনেমা দেখুওৱাৰ নিচিনাকৈ দেখুৱাই থকা হৈছে, আৰু তেওঁ সেই সকলোবোৰ আমাৰ বাবে লিপিবদ্ধ কৰিছে। শাস্ত্ৰত অতি স্পষ্টভাৱে আমাক জনাই দিয়া হৈছে, আমি দেখি থকা এই সৃষ্টিখন নোহোৱা হ'ব আৰু এক নতুন সৃষ্টি হ'ব, নতুন স্বৰ্গ আৰু নতুন পৃথিৱী হ'ব। প্ৰভু যীশুখ্ৰীষ্টই নিজেই কৈছিল, স্বৰ্গ আৰু পৃথিৱী নোহোৱা হ'ব, কিন্তু মোৰ বাক্য নোহোৱা নহয়। পুৰণি সৃষ্টিখন আছিল প্ৰথম আদমৰ কাৰণে, কিন্তু খ্ৰীষ্ট হৈছে শেষ আদম, আৰু তেওঁৰ বাবে নিজে এখন নতুন সৃষ্টি তেওঁ কৰিব। তেওঁ নিজৰ বাবে আৰু নিজৰ নতুন সৃষ্টিবোৰৰ বাবে। ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল এখন চিৰস্থায়ী দেশ দিম বুলি, আৰু দাউদৰ আগত প্ৰতিজ্ঞা কৰিছিল এখন চিৰস্থায়ী সিংহাসন দিম বুলি। দানিয়েলে এখন কেতিয়াও ধ্বংস নোহোৱা ৰাজ্যৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থৈছে। সেই নতুন পৃথিৱী যেতিয়া হ'ব, তেতিয়া এই সকলো ভৱিষ্যৎবাণী ফলিয়াব। পুৰণি নিয়মৰ দিনৰ বিশ্বাসৰ বীৰসকলৰ কথা ভাবি চাওকচোন। আমি তেওঁলোকৰ বিষয়ে বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। সেই সকলো বিশ্বাসত মৰিল। তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল। আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী তাক স্বীকাৰ কৰিছিল। কিয়নো যিবিলাকে এনেকুৱা কথা কয়, তেওঁবিলাকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে। তেওঁবিলাকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ'লে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন। কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম, অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে। এই হেতুকে ঈশ্বৰে তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ'বলৈ লাজ নাপায়, কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে। ইয়াত যে স্বৰ্গীয় দেশ বুলি কোৱা হৈছে, সেই দেশ মানে স্বৰ্গ নহয়, কিন্তু এই পৃথিৱীলৈ স্বৰ্গ নামি আহিব, এনেকুৱা এটা ভাৱহে প্ৰকাশ পাইছে। আচলতে আমি যেতিয়া প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা কৰোঁ, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক, তেতিয়া আচলতে আমি ঠিক এনে অৰ্থই কৰোঁ। এই পৃথিৱীত স্বৰ্গৰাজ্য নামি অহাৰ বাবেই প্ৰাৰ্থনা কৰোঁ। 2 পিতৰ 3 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এনেদৰে লিখা আছে, কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। পিতৰে লিখা 2খন পত্ৰত তেওঁ এই কথা অতি স্পষ্ট কৰি বুজাই দিছে যে আজি আমি বাস কৰি থকা এই জগতখন জুইত পুৰি দগ্ধ হৈ যাব। কিন্তু সেই একে বাক্যৰ গুণে এই বৰ্তমান কালৰ আকাশমণ্ডল আৰু পৃথিৱী ভক্তিহীন মানুহবিলাকৰ বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ জুইৰ কাৰণে সঞ্চিত আছে। সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব, আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয় প্ৰাপ্ত হ'ব, আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি
তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত। 2 পিতৰ 3 অধ্যায় 7, 10 আৰু 11 নম্বৰ পদ। ইয়াত যে নতুন পৃথিৱীৰ কথা পাইছোঁ, সেই নতুন পৃথিৱীখনৰ এটা বিশেষত্ব এয়ে হ'ব যে তাত কোনো সমুদ্ৰ নাথাকিব। গতিকে পৃথিৱীৰ জলবায়ু, বায়ুমণ্ডল আৰু মানুহৰ জীৱন ধাৰণৰ পৰিৱেশ সকলো সলনি হৈ যাব। সেই নতুন সৃষ্টিৰ সময়ত কিমান ধৰণৰ যে পৰিৱৰ্তন হ'ব, সেই কথা মানুহৰ মনেৰে আমি কল্পনা কৰি পাৰ পাব নোৱাৰোঁ। সেইটো সম্ভৱপৰ নহয়। অতীজত আচলতে সমুদ্ৰ আছিল মানুহৰ মাজৰ বাধা বা সীমাৰ নিচিনা। সেইটো কোনো কোনো ক্ষেত্ৰত ভাল আৰু কোনো কোনো ক্ষেত্ৰত বেয়া আছিল। আকৌ জলপ্লাৱনৰ সময়ত সমুদ্ৰক মানুহলৈ দণ্ড অভিশাপ কঢ়িয়াই অনাৰ আহিলা হিচাপেও ব্যৱহাৰ কৰা হৈছিল। কিন্তু পৃথিৱীৰ পৰা সমুদ্ৰ নোহোৱা হৈ যোৱাৰ লগে লগে মানুহৰ বাবে নতুন ভূমি ওলাব, বাধাৰ প্ৰাচীৰ নোহোৱা হৈ যাব। এতিয়া আমি 2 নম্বৰ পদটো পঢ়ি দিছোঁ। প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে তেনেকৈ যুগুত হোৱা পবিত্ৰ নগৰ নতুন জেৰুচালেমক ঈশ্বৰৰ ওচৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। এই নতুন জেৰুচালেমতেই আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলে বাস কৰিবলৈ পাব। আমি যেতিয়া স্বৰ্গলৈ যোৱাৰ কথা কওঁ, আমি বাৰু কি কল্পনা কৰোঁ? আমি এখন ধুনীয়া ঠাইলৈ যাম বুলি মাত্ৰ ভাবি থাকোঁ। কিন্তু এইখন এখন সুনিৰ্দিষ্ট ঠাই। এইখন এখন নগৰ, নতুন জেৰুচালেম। এই নতুন জেৰুচালেম নামি আহিব স্বৰ্গৰ পৰা। ই পুৰণি জেৰুচালেম নহয়, কাৰণ পুৰণি জেৰুচালেম থাকিব পৃথিৱীত। নতুন কইনাক অতি সুন্দৰকৈ সজোৱা হয়। আপুনি বাৰু কুৎসিত কইনা দেখিছেনে? আচলতে দেখাত বেছি ভাল নহ'লেও বিয়াৰ দিনাখন কইনাগৰাকীক ইমান সুন্দৰকৈ সজোৱা হয় যে দেখি সকলোৰে ভাল লাগে। নতুন জেৰুচালেমক ঠিক তেনেকুৱা আকৰ্ষণীয় কৰি সজোৱা হ'ব, দৰাৰ বাবে আকৰ্ষণীয় কৰি সজোৱা কইনাৰ নিচিনাকৈ। নতুন জেৰুচালেম হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাসস্থান। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক এনেদৰে কৈছিল। আমি যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদত পাওঁ। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। সেই ঠাই হৈছে নতুন জেৰুচালেম। পাচনি পৌলে ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 25 আৰু 26 পদত এনেদৰে লিখিছে। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা সুতুৰা পৰা আদি কৰি একো ঘূণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলস্নানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে শোধাই দিলে। এইখিনি কথা আমি ইয়াতে ফলিওৱা দেখিবলৈ পাওঁ। প্ৰভু যীশুৱে বিচাৰ কৰোঁতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ ঠাণ্ঠিত লগাব আৰু তেওঁৰ বাক্যৰ দ্বাৰা তেওঁবিলাকক ধুই নিকা কৰিব। প্ৰভু যীশুৱে নিজৰ মণ্ডলীক নিজে পৰিষ্কাৰ কৰি ল'ব। আৰু এই কথা আমি ইতিমধ্যেই ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত পঢ়িলোঁ। নতুন জেৰুচালেম স্বৰ্গৰ পৰা নামি আহিব, কইনাৰ নিচিনা সুসজ্জিত হৈ। মেৰ পোৱালীৰ বিবাহ ইতিমধ্যেই সম্পন্ন হৈ যাব 1000 বছৰীয়া শাসনকালৰ আগতেই। গতিকে তাৰ পাছৰ পৰা যেন মধুচন্দ্ৰিকাহে চলি আছে। খ্ৰীষ্ট আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ সম্বন্ধটো স্বামী স্ত্ৰীৰ মাজৰ সম্বন্ধৰ নিচিনা অতি মৰমৰ। আকৌ ইফিচিয়া পত্ৰৰ পৰাই পাঠ কৰি দিব খুজিছোঁ।
ইফিচিয়া 5 নম্বৰ অধ্যায় 28 পদৰ পৰা 32 পদলৈকে পঢ়িম। সেইদৰে স্বামীবিলাকেও নিজ নিজ ভাৰ্যাক নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যিজনে নিজ ভাৰ্যাক প্ৰেম কৰে তেওঁ নিজকেই প্ৰেম কৰে। কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিনোৱা নাই, কিন্তু তাক পোহন পালনহে কৰিছে। খ্ৰীষ্টেও মণ্ডলীক সেইদৰে কৰে, কাৰণ আমি তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ। এইকাৰণে মানুহে পিতৃ মাতৃক এৰি নিজ তিৰোতাত আসক্ত হ'ব, আৰু সেই দুয়ো এক দেহ হ'ব। এই নিগূঢ় তত্ত্ব অতি গুৰুতৰ, কিন্তু মই খ্ৰীষ্টৰ আৰু মণ্ডলীৰ প্ৰসংগত ইয়াকে কৈছোঁ। তথাপি তোমালোকেও প্ৰতিজনে নিজ নিজ ভাৰ্যাক সেইদৰে নিজৰ নিচিনাকৈ প্ৰেম কৰা, কিন্তু ভাৰ্যাই স্বামীলৈ ভয় ৰাখক। এই নিগূঢ় তত্ত্বৰ কথাটো এতিয়া আমাৰ আগত মুকলি কৰি দিয়া হৈছে। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল তেতিয়া তেওঁৰ নিচিনাই হ'ম। এই বিষয়ে বাইবেলত আমাক অতি স্পষ্টভাৱে কোৱা হৈছে, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো। কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। 1 যোহন 3 অধ্যায় 2 পদ। তেওঁৰ নিচিনা গৌৰৱময় শৰীৰ আমি লাভ কৰিম। তেওঁৰ সৈতে আমি এক হ'ম। আমি আচলতে তেওঁৰ শৰীৰৰ অংগ, আৰু সেই সময়ত আমি প্ৰকৃত অৰ্থত তেওঁ শৰীৰৰ অংগ হ'ম। আনকি স্বৰ্গদূতসকলেও এনেকুৱা সম্বন্ধ উপভোগ কৰিবলৈ নাপায় প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে। এইটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণে এটা গৌৰৱময় আশা, এটা বিশেষ অধিকাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ সৈতে তেনেদৰে সংলগ্ন হৈ তেনে মধুৰ সম্বন্ধ উপভোগ কৰিবলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰথম আকাশমণ্ডল আৰু পৃথিৱী আঁতৰি যাব, আৰু নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী হ'ব। সমুদ্ৰও আৰু নাথাকিব। দৰাৰ বাবে সজোৱা কইনাৰ নিচিনাকৈ পবিত্ৰ নগৰ নতুন জেৰুজালেম ঈশ্বৰৰ ওচৰৰ পৰা, স্বৰ্গৰ পৰা নামি আহিব। এই নতুন জেৰুজালেম হৈছে বাসস্থান, মণ্ডলীৰ বাবে প্ৰস্তুত কৰা চিৰকলীয়া ঘৰ। প্ৰভু যীশুৱে কৈছিল, মই তোমালোকৰ বাবে ঠাই যুগুত কৰিবলৈ যাওঁ। মই পুনৰ আহি তোমালোকক নিজৰ ওচৰলৈ লৈ যাম, যাতে মই য'ত থাকো তাতে তোমালোকো থাকিবা। নতুন জেৰুজালেম মণ্ডলীৰ বাবে প্ৰস্তুত কৰা চিৰকলীয়া বাসস্থান। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু প্ৰত্যেকৰ ওপৰত আছে, হয় পিতৃ, তাক বিশ্বাস কৰোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু প্ৰভু যদি কিবা তেওঁলোকৰ সমস্যা বা প্ৰভু চিন্তা বিষয়বোৰ আছে, সকলো তোমাৰ হাতত ৰাখোঁ। তোমাৰ পবিত্ৰ হাতেৰে সেই সকলোবিলাক প্ৰভু তুমি দূৰ কৰি নিবা, আৰু তেওঁলোকে যাতে তোমাক ধন্যবাদ দি তেওঁলোকৰ জীৱন যাতে প্ৰভু সম্পূৰ্ণৰূপে তোমাক বিশ্বাসেৰে যাতে আগবাঢ়ি প্ৰভু যাবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, ভুৱা ভাৱবাদীসকলক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পৃথিৱী পৃষ্ঠৰ কিমান ভাগ পানীৰে আগুৰি আছে? অপশ্যন এ 4 ভাগৰ এভাগো নহয়, অপশ্যন বি 4 ভাগৰ এভাগ, অপশ্যন চি 4 ভাগৰ 2 ভাগ, অপশ্যন ডি 4 ভাগৰ 3 ভাগ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।